হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগ APSCৰ ফালৰ পৰা। তো ইয়াতে দেখিছে কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চিজ ওলাইছে আণ্ডাৰ দি এষ্টাব্লিছমেণ্ট অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। তো বেচিকলি APSCয়ে জেনেৰেলি গ্ৰেড 3 পৰীক্ষাৰ কাৰণে কি বুলি কয় ৰিক্ৰুইটমেণ্ট প্ৰচেছ তেওঁলোকে নকৰে, কিন্তু এইটো যিহেতু এষ্টাব্লিছমেণ্ট আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এষ্টাব্লিছমেণ্টৰ ভিতৰত মানে APSCৰ অফিচতে পষ্টিং হ'ব। তো সেইটো কাৰণে APSCয়ে কম্পিউটাৰ অপাৰেটৰ ইয়াতে পষ্ট উলিয়াইছে। কম্পিউটাৰ অপাৰেটৰ ইন দি অফিচ অফ দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। টোটেল 17টা ভেকেঞ্চিজ আছে। অপেন কেটেগৰীত আছে টোটেল 8টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, ৰিজাৰ্ভ ফৰ OBC MOBCৰ আছে 5টা, তাতে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ৰিজাৰ্ভ ফৰ চিডুল কাষ্টত আছে 1টা, ৰিজাৰ্ভ ফৰ চিডুল ট্ৰাইব প্লেইনছত আছে 2টা, ৰিজাৰ্ভ ফৰ চিডুল ট্ৰাইব হিলছত আছে 1টা, গ্ৰেণ্ড টোটেল 17টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, আৰু ৰিজাৰ্ভ PWBDৰ কাৰণে ৰিজাৰ্ভ আছে 1টা। পে স্কেলটো হ'ল পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থটো হ'ল 14,000 to 60,500, গ্ৰেড পে 6,200 পে'মেণ্টটোত পৰে। তো এইটো গ্ৰেড 3 পষ্ট হয়। তো আপোনালোকৰ চেলাৰী এৰাউণ্ড 32,000 মান হ'ব, আৰু 30,000 মান হ'ব ইন হেণ্ড চেলাৰী, ষ্টাৰ্টিং চেলাৰী। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ নহ'লে ক্লাছ 12 পাছ বিচাৰিছে ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড বা কাউন্সিল। কেণ্ডিডেট মাষ্ট হেভ গুড ৱৰ্কিং নলেজ অফ অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ, মানে কেণ্ডিডেটজনৰ গুড ৱৰ্কিং নলেজ থাকিব লাগিব অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছবিলাকৰ ওপৰত, যেনেকৈ MS উইণ্ড'জ, লাইনেক্স, Mac, etc., such as word processor, spreadsheet, presentation graphics, content of database, internet and email. ঠিক আছে, এইখিনি বস্তুত নলেজ লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া 1 হ'ল হাই ছেকেণ্ডেৰী পাছ লাগিব, ইয়াতে গ্ৰেজুৱেশ্যনৰ পষ্ট নহয়, আৰু কম্পিউটাৰ নলেজ লাগিব। লগতে 3 নম্বৰ ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেট মাষ্ট পজেছ এ মিনিমাম 6 months কমপ্লিটেড ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ফ্ৰম এ গভৰ্ণমেণ্ট অফ আছাম ৰিকগনাইজ ইনষ্টিটিউট। ঠিক আছে, তো মিনিমাম 6 মহীয়া কোৰ্চ কৰা ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব। ন' ব্ৰেকছ ইন কোৱালিফিকেশ্যন এডমিছেবল এণ্ড মাষ্ট হেভ কম্পিউটিং নলেজ ইন আছামিজ এণ্ড ইংলিছ লেংগুৱেজ। আৰু কম্পিউটিং নলেজ লাগিব অসমীয়া আৰু ইংলিছ লেংগুৱেজত, দুইটাতে কম্পিউটাৰ নলেজ লাগিব। 6 মাহৰ ডিপ্ল'মা চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব। ইয়াতে ক্লিয়াৰলি দিয়া আছে। তো বেচিকলি কি বুলি কয় কম্পিউটাৰ নলেজটো অসমীয়া আৰু ইংলিছ দুইটাতে লাগিব, মানে আছামিজ টাইপিং কৰিব জানিব লাগিব মে বি কম্পিউটাৰত। এজ ৰিলেক্সেশ্যন আছে, মিনিমাম 18 বছৰ হ'ব লাগে আৰু মেক্সিমাম এজ লিমিট হ'ল 40 years। 1 January 2024 কাট অফ ডেট হয়, মানে 1 January 2024 বৰ্ষৰ দিনাখন আপোনালোকৰ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 40 বছৰতকৈ ওপৰত হ'ব নালাগিব। আৰু লগতে 5 years ৰিলেক্সেশ্যন আছে SC ST কাৰণে, মানে আপাৰ এজ লিমিটটো হ'ল 45 years। 3 years ৰিলেক্সেশ্যন আছে OBC MOBCৰ কাৰণে 43 years আপাৰ এজ লিমিট। PWD পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ 10 years ৰিলেক্সেশ্যন আছে ইৰিছপেক্টিভ অফ SC ST OBC MOBC এণ্ড জেনেৰেল কেটেগৰী অফ কেণ্ডিডেটছ। ঠিক আছে, তো এইখিনি হ'ল এজৰ ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া। আৰু এজ লিমিট হিচাপে কেণ্ডিডেটজনৰ এজ প্ৰুফ হিচাপে ইয়াতে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন বা এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি বস্তু কনচিডাৰ কৰিব। ইয়াৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। আৰু এই ডকুমেণ্টছখিনি যোনখন ডকুমেণ্টে আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে সেইখিনি কনচিডাৰ কৰিব, বাকী অন্যবিলাক নকৰে। আৰু ইয়াতে লিখিছে তলত, বিফৰ ফিলিং আপ দি এপ্লিকেশ্যন ফৰ্ম কেণ্ডিডেট মাষ্ট নোট ডেট দ্য ৰিকুৱাৰ্ড চাৰ্টিফিকেটছ এইটো এজ, কাষ্ট এণ্ড মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন উইল বি ফেটছ ফ্ৰম দি OTR প্ৰফাইল। কেণ্ডিডেট আৰ টু আপডেট দি OTR প্ৰফাইল ইফ এনি এডিশ্যনেল ডকুমেণ্টছ আৰ টু বি আপলোডেড ইন ছাপৰ্ট অফ দি এডভাৰটাইজ পষ্ট। ঠিক আছে, তো APSCৰ যোনটো OTR প্ৰফাইল আছে তাতে আপোনালোকে কোনোবাই যদি এতিয়ালৈকে তাতে কোনো এক্সামিনেশ্যন দিয়া নাই APSC আণ্ডাৰ, তেতিয়াহ'লে আপোনালোকে প্ৰফাইল এটা ক্ৰিয়েট কৰি ল'ব। তাতে ইমেইল ID, পাছৱৰ্ড সেইখিনি দি পেলাই, এপ্লিকেশ্যন ID গোটেইখিনি ক্ৰিয়েট কৰি পেলাই তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব গোটেই কোৱালিফিকেশ্যনৰ ডকুমেণ্টছখিনি, তাৰপিছত এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 14th March 2024, মানে 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব। ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 13th March 2024। তো ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 13th April 2024, এপ্ৰিলৰ 13 তাৰিখলৈকে আছে। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 18th April 2024। তো 18 এপ্ৰিললৈকে ফি পে'মেণ্টৰ লাষ্ট ডেট আছে। আৰু ফিজসমূহ হ'ল জেনেৰেলৰ কাৰণে 47.20, প্ৰচেছিং এপ্লিকেশ্যন ফিজ নাই, প্ৰচেছিং ফিজ বা টেক্সেবল এমাউণ্টহে অকল লৈছে। SC ST OBC MOBCৰ কাৰণে 47.20, BPL PWBD গোটেইখিনিৰ কাৰণে 47.20। এপ্লিকেশ্যন ফি নাই, খালি প্ৰচেছিং ফি আৰু টেক্সেবল এমাউণ্ট এইখিনি বস্তু আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ডমিকেল প্ৰুফ লাগিব কেণ্ডিডেটজনৰ, কম্পিউটাৰ অপাৰেটৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, অসমৰ কাৰণে এডুকেশ্যনেল পাৰ্পছ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব। অসম ৰাজ্যৰ স্মল ফেমিলি নৰ্মছখনো আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্মছ ফৰ্ম 8খন
আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত apsc.nic.in তাতে গৈ পেলাই ফৰ্মছ বুলি এটা ছেকশ্যন আছে, তাতে ডাউনলোড কৰিব লাগিব স্মল ফেমিলি নৰ্মছখন। তাৰপিছত ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াব, প্ৰিণ্ট আউট উলিয়াই পেলাই ফিল কৰি পেলাই আপোনালোকে সেইখন আপলোড কৰিব লাগিব নিজৰ প্ৰফাইলত, মানে যেতিয়া অনলাইন এপ্লাই কৰিব। ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজবিলাকৰ কাৰণে ন' অবজেকশ্যন চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব। তেওঁলোকৰ ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট হেডৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেটখন ইছ্যু কৰাই পেলাই আপলোড কৰিব লাগিব, তাৰপিছতে এপ্লাই কৰিব পাৰিব। গভৰ্ণমেণ্ট এমপ্লয়িজ ৰেগুলাৰ হওক বা টেম্পৰেৰী হওক সেইখিনি বস্তু লাগিব। আৰু বাকী চিলেকশ্যন প্ৰচিডিয়াৰটো হ'ল ইয়াতে লিখা আছে, দুটা ফেজ থাকিব। এটা হ'ল স্ক্ৰিনিং টেষ্ট OMR বেছ 100 মাৰ্কছৰ থাকিব ফেজ 1ত, আৰু পিছত নেক্সটটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট থাকিব ইনক্লুডিং স্পীড টেষ্ট অফ 100 মাৰ্কছ ফেজ 2। ঠিক আছে, ফেজ 1ত থাকিব আপোনালোকৰ OMR বেছ স্ক্ৰিনিং টেষ্ট এটা থাকিব, মানে আপোনালোকৰ এইটো মাল্টিপল চইচ কুৱেশ্যনছ আহিব। এটা কুৱেশ্যনৰ এগেইনষ্ট 4টা অপশ্যন দিয়া থাকিব, যোনটো কাৰেক্ট এনচাৰ সেইটো আপোনালোকে OMR শ্বীটত দিব লাগিব। তো তাতে চিলেবাছটো হ'ল জেনেৰেল ইংলিছত 40 মাৰ্কছ, কম্পিউটাৰ থিয়ৰীত 40 মাৰ্কছ, জেনেৰেল এৱাৰনেছত 20 মাৰ্কছ, টোটেল 100 মাৰ্কছ। ঠিক আছে, তো জেনেৰেল ইংলিছত বেছিকলি আপোনালোকৰ কম্প্ৰিহেনশ্যন আহিব, গ্ৰামাৰ্ছ আহিব, সেইখিনি বস্তু আহিব। কম্পিউটাৰ থিয়ৰীত বেছিকলি আপোনালোকৰ কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব, যিহেতু মাল্টিপল চইচ কুৱেশ্যনছ আহিব, কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব। আৰু জেনেৰেল এৱাৰনেছটো অকণমান ভাষ্ট হৈ যায়, তাতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, আছাম, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট গোটেইখিনি বস্তু ইনক্লুড থাকিব। ঠিক আছে, তো টোটেল 100 মাৰ্কছ। আৰু ফেজ 2ৰ কাৰণে যোনটো থাকিব, এটা পষ্টৰ এগেইনষ্টে 4জনকৈ কেণ্ডিডেট চুজ কৰি পেলাই ফেজ 2লৈ যাব। এগেইনষ্ট ইচ ভেকেঞ্চি 4 candidates will be shortlisted on the basis of the marks obtained in the screening test. The shortlisted candidates shall have to appear in the computer proficiency test, practical test to be held centrally in Guwahati along with their original testimonials. ঠিক আছে, তো যোনটো ফেজ 2 হ'ব, ফেজ 1ত যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকক এটা পষ্ট, যিহেতু ইয়াতে টোটেল পষ্ট কিমান আছিলে, আপোনালোকে ইয়াতে টোটেল ভেকেঞ্চিছ আছিলে, টোটেল ভেকেঞ্চিছ ক'ত গ'ল, টোটেল ভেকেঞ্চিছ আছিলে 17টা। তো 17টাৰ এগেইনষ্টে 4 গুণকৈ কেণ্ডিডেটছ মাতিব, এটা পষ্টৰ এগেইনষ্টে 4টাকৈ। তো তেওঁলোকক ফেজ 2লৈ মাতিব আৰু তাতে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট চেণ্ট্ৰেলি গুৱাহাটীতে হ'ব, বেলেগত নহয়। মেবি APSCৰ অফিচ প্ৰিমিছতে হ'ব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট। তাতে আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি আনিব লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াতে বাকী অন্য একো দিয়া নাই। APSCৰ আপোনালোকে অফিচিয়েল পৰ্টেলত গৈ পেলাই ৰেজিষ্টাৰ কৰি পেলাই অনলাইন এপ্লাই কৰিব পাৰিব। যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে তেওঁলোকে জাষ্ট ক্লিক কৰিব, তাতে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। কিবা যদি চাৰ্টিফিকেট আপলোড কৰিবলগীয়া আছে কৰি ল'ব পাৰিব এডিট কৰি পেলাই। তো ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী ইমানেই আছিলে। কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। বাকী যোনটো ফেজ 1ৰ যোনটো ইয়াতে দিয়া আছে ইংলিছ, কম্পিউটাৰ থিয়ৰী আৰু লগতে জেনেৰেল এৱাৰনেছ, তো তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে। ঠিক আছে, মই ফুল কোৰ্চটোৰ কথা কৈছোঁ। কোনোবাই যদি অলৰেডি মোৰ পৰা কোৰ্চ কিনিছে তো তেওঁলোকে কিনিব নালাগে। যদি কোনোবাই কিনা নাই তেতিয়াহ'লে কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা কিনিব পাৰে ইয়াতে জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ 2000 MCQs থাকিব, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ 1700 প্লাছ MCQs থাকিব, ইণ্ডিয়ান পলিটিৰ ওপৰত 1500 প্লাছ MCQs থাকিব, জিঅ'গ্ৰাফী, ইক'লজি, এনভাইৰনমেণ্টৰ ওপৰত 1000 প্লাছ MCQs থাকিব, ইণ্টাৰনেশ্যনেল, নেশ্যনেল, আছাম কাৰেণ্ট এফেয়াৰ্ছ। ইয়াতে অকল 2023 আছে, কিন্তু 2024 থাকিব। 2000 প্লাছ MCQs থাকিব আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ। 50 প্লাছ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত। 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত। 1600 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত। 110 প্লাছ 12 MCQs থাকিব ইংলিছ, গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত, মানে জেনেৰেল ইংলিছ ছেকশ্যনটোৰ কাৰণে। আৰু 275 প্লাছ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত, যোনটো কম্পিউটাৰ থিয়ৰী ছেকশ্যন আছে। তো টোটেল 12,000কৈ বেছি 12 MCQs কভাৰ কৰা হৈছে, গোটেই PDF ফৰ্মেটত আছে। প্ৰাইচটো হ'ল 450 অনলি। ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছে গোটেইখিনি বস্তু। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কম্পিউটাৰ অপাৰেটৰ পষ্টটোৰ কাৰণে, এইখিনি ষ্টাডি মেটেৰিয়েলছ পঢ়িলে মানে এই 12,000কৈ বেছি মাল্টিপল চইচ পঢ়ি পেলাই আপোনালোকে যাব। যিহেতু গোটেইখিনি ছল্ভ আছে, আপোনালোকে বেছি ইমান হেডেক ল'ব নালাগে, কিতাপ নপঢ়িলেও হ'ব। এইখিনি কৰিলে মানে আপোনালোকে ফেজ 1 এক্সামটো ক্লিয়াৰ কৰি ল'ব। তো যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ, মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851, আৰু এবাৰ কৈ দিছোঁ 9706557851। এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে আপোনালোকক APSC কম্পিউটাৰ অপাৰেটৰ কোৰ্চটো লাগে। মই লগে লগে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ উইদিন এ মিনিট পাই যাব। PDF ফৰ্মেটত মাল্টিপল চইচ কুৱেশ্যনছ আছে, সেইখিনি প্ৰেক্টিছ কৰি যাব, ফেজ 1টো হৈ যাব। বাকী কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ কাৰণে পৰৱৰ্তী সময়ত ভিডিঅ'ছ আনিবলৈ চেষ্টা কৰিম। বাকী যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো অকল হোৱাটছএপৰ কাৰণে এভেইলেবল হয়। আৰু বাকী
কম্পিউটাৰ অপাৰেটৰ বাহিৰে অন্যান্য কোৰ্চসমূহ এভেইলেবল আছে লাইক APSC CCৰ প্ৰিলিমিনাৰী 2023, আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023, আছাম পুলিচ 2023-24, APSCৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ, তো সেইখিনি আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, তো সেইবিলাক কোৰ্চো এভেইলেবল আছে ফুল কোৰ্চ। আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটো হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি পেলাই জনাওক, সেইটো মতে আপোনালোকৰ পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে আপোনালোকে PDF ফৰ্মেটত পাই যাব। বাকী ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।